যিসকল ব্যক্তিয়ে চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন আবেদন কৰিছিল, নেটত এটা লিষ্ট আহিছে। এই লিষ্টত যিসকল ব্যক্তিৰ নাম থাকিব, বিহুৰ আগে আগে একাউণ্টত পইচা সোমোৱাৰ কথা, পইচা সোমাই নে নাই এইটো আমি আগলৈ গম পাম কিমান দূৰ সত্য হয়। কিন্তু মই আপোনালোকক এতিয়া দেখুৱাম যে আপোনালোকে অনলাইনত কেনেদৰে চেক কৰিব যে আপোনাৰ এই লিষ্টত নামটো আছে নে নাই। লিষ্ট চেক কৰিবলৈ আপুনি গুগলত আহি SBM লিখি সাৰ্চ কৰিব। SBM অৰ্থাৎ স্বচ্ছ ভাৰত মিছন। প্ৰথম লিংকটোত ক্লিক কৰিব। প্ৰথম লিংকত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তলৰ পিনে আহিব। ইয়াতে তলৰ পিনে স্ক্ৰল কৰি অহাৰ পিছত ইয়াতে এটা অপশ্যন পাব, ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা MIS বুলি লিখা আছে। প্ৰথম লিংকটোত ক্লিক কৰিব। প্ৰথম লিংকটোত ক্লিক কৰি দিয়াৰ পিছত এইটো ছাইডত চাব তিনিটা লাইন দিয়া আছে, মানে তিনিটা ৰেখা দিয়া আছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ডাছবৰ্ড বুলি লিখা আছে, ডাছবৰ্ডত ক্লিক কৰিব। কম্পিউটাৰ হ'লে অলপ সুবিধা হয়, মোবাইল কাৰণে অলপ প্ৰব্লেম হয়। তাৰপিছত এইটো ছাইডত আকৌ চাব লেফ্ট ছাইডত ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে ষ্টেট চিলেকশ্যন কৰিব, আসাম। তাৰপিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেকশ্যন কৰিব। তাৰপিছত পঞ্চায়ত ব্লক ইয়াতে চিলেকশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ আহিল গ্ৰাম পঞ্চায়ত। গ্ৰাম পঞ্চায়ত এনেদৰে চিলেকশ্যন কৰিব। তাৰপিছত আপোনাৰ যিটো ভিলেজ হয়, ভিলেজটো ক'ত গ'ল, ভিলেজ ইয়াৰ পৰা চিলেকশ্যন কৰিব। এই গোটেইখিনি চিলেকশ্যন কৰাৰ পিছত ইয়াতে ছাবমিট লিখা আছে, ছাবমিটত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তলৰ পিনে চাব, ইয়াতে দুইটা ফেজত লেট্ৰিনৰ অনলাইন কৰা হৈছিল। এটা হৈছিল আপোনাৰ ফেজ 1, এটা হৈছিল ফেজ 2। মই যিহেতু ফেজ 2ত এপ্লাই কৰিছিলোঁ, ইয়াতে ফেজ 2 টোটেল 58 বুলি আহিছে, মানে 58 জনৰ নাম আহিছে। টোটেল আছে আপোনালোকৰ 232টা, আপোনাৰ বেলেগ আহিব। মই ইয়াতে 58ত ক্লিক কৰিছোঁ, মই যিহেতু ছেকেণ্ড ফেজত এপ্লাই কৰিছিলোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে ভিলেজ শ্ব' কৰিব, এপ্লিকেণ্টৰ নাম শ্ব' কৰিব, ফাদাৰ নেম ইয়াতে চাব। মানে ইয়াতে যিকেইজনৰ নাম আছে, মানে এইকেইজন ব্যক্তিৰ বিহুৰ আগে আগে পইচা সোমাব। তো এনেদৰে আপোনালোকে অনলাইনত আপোনাৰ লেট্ৰিনৰ যিসকলে অনলাইন কৰিছিল ৰেকৰ্ডটো আছে নে নাই এনেদৰে ইজিলি চেক কৰিব পাৰিব। তো ইয়াৰ বাহিৰেও লেট্ৰিনৰ ডিটেইলছ আৰু এটা প্ৰচেছত চেক কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে গুগলত আহি SBM লগইন লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম লিংকত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো ৱেবছাইটৰ পৰা অনলাইন কৰিছিল। অনলাইন কৰাৰ তাৰপিছত এইটো ৱেবছাইটত অহাৰ পিছত ইয়াতে মোবাইল নাম্বাৰ, তাৰপিছত ইয়াতে OTP আৰু কেপচা ফিল আপ কৰি ইয়াতে চাইন ইন কৰিব। তাৰপিছত ইয়াতে চাব, ইয়াতে তিনিটা মানে লাইন দিয়া আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ভিউ এপ্লিকেশ্যন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এইটো মোবাইল ব্যৱহাৰ কৰি যেকেইটা আপোনালোকে অনলাইন কৰিছিল ইয়াতে শ্ব' কৰিব। ইয়াতে ট্ৰেক ষ্টেটাছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে গোটেইখিনি ষ্টেটাছ শ্ব' কৰিব। এপ্লিকেশ্যন কিমান তাৰিখত ৰিচিভ হৈছিল, তাৰপিছত এপ্লিকেশ্যন স্ক্ৰুটি ডান, মানে কিমানলৈকে প্ৰচেছ হৈছে, ইয়াতে গোটেইখিনি শ্ব' কৰিব। এইটো প্ৰচেছতো আপোনালোকে চেক কৰিব পাৰিব যে আপুনি যে লেট্ৰিনৰ অনলাইন কৰিছিল, মানে আপোনাৰ ডাটাখিনি এপ্ৰুভ হৈছে নে নাই, আৰু আগৰ যিটো প্ৰচেছ আছিল সেইটো প্ৰচেছটো হয়। মানে অলৰেডি যিকেইটা এপ্ৰুভ হৈ গৈছে আগৰ লিষ্টত আপোনালোকে চাব পাৰিব, আৰু যিকেইটা এতিয়ালৈকে এপ্ৰুভ হোৱা নাই আপোনালোকে এনেদৰে চেক কৰিব পাৰিব। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ধন্যবাদ।